আছামিজ এপছ জ্ঞানলৈ আপোনালোকক স্বাগতম আৰু মই অৰূপ। আজি আপোনালোকৰ কাৰণে এটা টিপছ মানে লৈ আহিছোঁ। সেই টিপছটো হৈছে ইউটিউব চেনেলত কেনেকৈ কমেণ্টছ কৰিব পাৰি। বহুতে হয়তো ইউটিউব চেনেলত কমেণ্টছ কৰিব নাজানিব পাৰে। তেওঁসকলেও এই টিপছটো শিকি ল'ব পাৰে। সেই টিপছটো মই মোৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ। সেই টিপছটো ক'বলৈ মোৰ চেনেল এটা অ'পেন কৰিম। প্ৰথমতে মোবাইলৰ ডাটা অন কৰিম। মোবাইলৰ ডাটা অন হৈছে, তাৰপিছত ইউটিউব চেনেললৈ যাম। তাৰপিছত চাৰ্চ কৰিম আছামিজ ইউটিউব চেনেল। এইটো মোৰ চেনেল হয়। আছামিজ এপছ জ্ঞান, আছামিজ এপ বুলি লিখাৰ লগে লগে মোৰ চেনেলটো 4 নম্বৰত আহি গৈছে। মই তাত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত আপোনালোকে যিকোনো ভিডিঅ' এটা আপোনালোকে চইচ কৰিব পাৰে। এনেদৰে চইচ কৰি আপোনালোকে এই ভিডিঅ'টোৰ ওপৰত যদি কিবা মোক সুধিব লগা থাকে তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে। আৰু মই ভিডিঅ'টো প'ষ্ট কৰি ৰাখিছোঁ। কমেণ্টছ কৰিব হ'লে আপোনালোকে তললৈ স্ক্ৰল কৰি যাব আৰু এড এ পাব্লিক কমেণ্ট বুলি লিখা থাকে আৰু অকণ সময়ৰ পাছত আহি যাব স্পেচ। ইয়াত কমেণ্ট বৰ্তমান মোৰ নাই, 0 কমেণ্টছ আছে। আপোনালোকে এনেদৰে কমেণ্ট লিখিব পাৰে। কমেণ্ট লিখিবলৈ আপোনালোকে এড এ পাব্লিক কমেণ্টত ক্লিক কৰিব। এনেদৰে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কীবৰ্ডখন আহিব। কীবৰ্ডত আপুনি এনেদৰে আপোনালোকে মেছেজ লিখি এই এৰোডালত চেণ্ড কৰিব পাৰে। এতিয়া মই পাব্লিকৰ কাৰণে এটা লিখি দিওঁ, হাই মাই, তেনেকৈ যিকোনো মই ইয়াত লিখি চেঞ্জ কৰিব পাৰোঁ। হাই মাই অল ফ্ৰেণ্ডছ বা এনেকৈ লিখি মই চেণ্ড কৰিব পাৰোঁ। আৰু আপোনালোকেও মোক কমেণ্টছ কৰিবৰ কাৰণে মই আগতে কৈ দিছোঁ। এনেদৰে মোৰ চেনেলটো অ'পেন হৈছে। তাৰপিছত স্ক্ৰল কৰি যাব, একেবাৰে শেষত কমেণ্টছ বুলি লিখা থাকিব। এই কমেণ্টছ বুলি লিখা আছে। তাৰপিছত এড পাব্লিক কমেণ্টত ক্লিক কৰি আপোনালোকে নিজৰ কমেণ্ট এনেদৰে লিখি পেলাই এৰ' চিনত ক্লিক কৰিলে চেণ্ড কৰিব পাৰিব। এনেইতো বাৰু চেণ্ড কৰাৰ বহুতখিনি জানেই, সকলোৱে এইটো শিকাবৰ প্ৰয়োজন নাই ক'বৰ। কিন্তু মই সেইটো কাৰণে কৈছোঁ যে ইউটিউবত হয়তো কমেণ্টছ ক'ত কৰে বিচাৰি নাপাবও পাৰে। মই গতিকে এই বস্তুটো দেখুৱাই দিছোঁ। ইউটিউব চেনেলত কেনেদৰে যিকোনো চেনেলটোৰ বিষয়ে সুধিব লগা থাকিলে, সেই ভিডিঅ'টোৰ বিষয়ে সুধিব লগা থাকিলে আপোনালোকে এনেদৰে চেণ্ড কৰি পঠিয়াব পাৰে। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। আৰু যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিলৈ আহিছোঁ। থেংক ইউ, নমস্কাৰ, ধন্যবাদ।